সর্বপ্রথম মই তীব্র ভাষাৰে যোৱা বৃহস্পতিবাৰে যোনটো বাংলাদেশৰ ভালুকাত ময়মনসিংহত যোনটো ঘটনা হ'ল তাৰে তীব্ৰ ভাষাৰে গৰিহণা জনাইছো। আৰু আমি এটা বস্তু বুজি পোৱা নাই, বাংলাদেশৰ শাসন বুলি কিবা আছে না নাই। আজি আমি দেখিছো ইণ্ডিয়াত কিবা এটা অন্যায় হ'লে লগালগ প্ৰশাসনে হস্তক্ষেপ কৰে। তাত ইমান মানুহৰ ওচৰতে এটা মানুহ জিন্দা জ্বলাই দিছে, তাৰ পিছতো এটা ভাল মনৰ মানুহ আমি তাত বিচাৰি নাপালো। যিমানখিনি আমি ভিডিঅ' দেখিছো এটাও মানে ভাল মনৰ মানুহ তাত ওলাই আহি তাত কিন্তু বাধা দিয়া নাই। তাত মানে গোটেই মানুহখিনি তাত জড়িত আছে। আৰু পুলিচে আমি দেখিছো এতিয়ালৈকে 10 জনক এৰেষ্ট কৰিছে। মই এটা বস্তু বুজি নাপাওঁ, ভিডিঅ'ত যেতিয়া শ্ব' কৰি আছে তে এই ভিডিঅ'টোত ফুটেজ চাই কিনা গোটেই মানুহখিনিক এৰেষ্ট কৰিব পাৰে। সেইটো আমি ভাবিছো যে ইউনিট চৰকাৰে দেখুওৱা কৰি আছে। কাৰণ 10 জন মানুহ তাত নাই, হাজাৰ হাজাৰ মানুহ তাত আছে। আৰু ভিডিঅ' ফুটেজ দি একদম যিকোনো মুহূৰ্ততে যিকোনো সময় গ্ৰেপ্তাৰ কৰিব পাৰে। এই ক্ষেত্ৰত মই আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিনম্ৰতাৰ অনুৰোধ জনাইছো যে বাংলাদেশৰ ওপৰত আপুনি কিবা ব্যৱস্থা গ্ৰহণ কৰক। আৰু সিহঁতি সদায় মৌলবাদক যিটো প্ৰশ্ৰয় দি আছে সেই মৌলবাদটো বন্ধ হ'ব লাগে। আৰু যিসকল জিহাদী মই তাত যিমানখিনি মানুহ আছে সকলোকে জিহাদী বুলি এইকাৰণে কৈছো, তাত কিন্তু কোনো বাধা দিব অহা নাই। এই গোটেইকেইজন জিহাদীক কঠোৰ পৰা কঠোৰতম শাস্তি বিধান কৰিব লাগে। আৰু দীপু দাসৰ আত্মা যেন শান্তি পায় তাৰ কাৰণে আমি দেখিছো বাংলাদেশৰ যিমান সনাতনী আছে তথা বাংলাদেশের কিছু ভাল মানুষ কিন্তু ওলাই আহিছে, প্রতিবাদ কৰি আছে। আর দীপু দাসৰ আত্মা শান্তি পাক। আমি আমার এই আজির যোনটো কার্যসূচী তিনচুকীয়া আঞ্চলিক বাঙালী পৰিষদ ও জেলা সমিতিৰ সহযোগিতা আমি কৰিছো। আৰু এই প্ৰতিবাদ গোটেই ইণ্ডিয়াত হোক আৰু ইউনিট চৰকাৰৰ যাতে চাপ সৃষ্টি কৰা হয়। জলদিকে এই আন্দোলন আমি এই কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হলো। আপোনালোকে মিডিয়াৰ মানুহ সবেই গম পায় ইতিমধ্যে বাংলাদেশত আমাৰ দীপু চন্দ্ৰ দাসক এই বাংলাদেশৰ পুলিচে থানাৰ পৰা উলিয়াই পাব্লিকৰ হাতত গতাই দিলে। আৰু পাব্লিকে মাৰি 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 আধা মৰা কৰি তাৰ পিছত পাব্লিকে গৈ কিনে গছত জ্বলাই দিলে, গছত ওলোমাই দিলে। গছত ওলোমাৰ পিছত তাৰপিছত আকৌ জুই জ্বলাই দিলে। এনেকুৱা হত্যাকাৰীৰ আমি ফাঁচি দাবী কৰিছো। আমি এই হত্যাকাৰীৰ ইতিমধ্যে ফাঁচি দাবী কৰিছো। আৰু আমাৰ বাংলাদেশৰ ইউনিট চৰকাৰৰ ইতিমধ্যে বরখাস্ত আমি দাবী জনাইছো। আৰু আমি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰিছো। আমাৰ বাংলাদেশত যিমান হিন্দু আছে হিন্দুৰ সুৰক্ষাৰ দাবী কৰিছো। হিন্দু, বুদ্ধ, জৈন, খ্ৰীষ্টান আমি সবক যাতে সুৰক্ষা দিব পাৰে তাৰ কাৰণে আমি আমাৰ অসমৰ চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় হস্তক্ষেপ বিচাৰিছো। আমি আমাৰ বাংলাদেশৰ ইউনিট চৰকাৰক বরখাস্ত কৰিব লাগে। আৰু বাংলাদেশত যে হিন্দু, খ্ৰীষ্টান, জৈন, বুদ্ধ আছে তাহাঁতিক সুৰক্ষা দিব লাগে, এই আমাৰ বিশেষ দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।